গুৱাহাটীৰে মানুহ আছে তাতে নি আছে কিষাণগড় পাঞ্জিপাৰা কেতিয়া লৈ গৈছিল মোৰ 4 মাহ হৈছে এইটো ছোৱালীৰ 1 সাল এটাক 9 মাহ আগত লৈ গৈছিল কি কি কৈ লৈ গৈছিল আপোনালোকে পাৰ্লাৰৰ কাম শিকাম যোগাযোগটো কেনেকৈ হৈছিল গুৱাহাটী ষ্টেচনত যোন ছোৱালী যাই পেলাই অকলে বহি থাকে বা ক'ৰবাত যাম বুলি ঘৰৰ পৰা কিবা কাজিয়া চাজিয়া ওলাই যায় সেই ছোৱালীগিলা সেনেকৈ লৈ কোম্পানীত কাম দিম পাৰ্লাৰত কাম দিম সেনেকৈ লৈ পেলাই সিহঁতে বেলেগ জেগাত বিক্ৰী কৰি দিয়ে আপুনি নলবাৰীত কিমান দিন ধৰি তাত আছিলে আপোনালোক মই 4 মাহ আছিলে লাষ্টত সিহঁতে ওলাই আহিব চেষ্টা কৰিলে সিহঁতে যদি ধৰা পৰে তেন্তে মাৰি দিয়ে তাৰপিছত লাষ্টত মই আৰু সিহঁতে কাৰো মোবাইল মোক চুব দিয়া নাছিল পিছত মই বেলেগৰ মোবাইল লৈ ঘৰত কণ্টেক্ট কৰি পেলাই ইয়াতে অসম পুলিচক যোৰা কণ্টেক্ট কৰিছোঁ আৰু তাৰে পুলিচে একো সহায় নকৰে কাকো কোনো ধৰণৰ সহায় নকৰে নাই তাৰে পুলিচে চব লগে আছে তাতে মানে তাৰে পুলিচে যায় ৰেড মাৰিব কিনে কিন্তু ছোৱালীক একো নুসুধে ল'ৰাগিলাক ধৰি লৈ গৈছে আপুনি কিমান দিন ধৰি আছিলে তাত মই 4 মাহ আৰু যদি আপোনালোক তাৰ পৰা গুচি মানে অহাৰ মানে যেতিয়া চেষ্টা কৰে তেন্তে মাৰিব খোজে আৰু কোনে মাৰিব খোজে তাৰে মালিকগিলা তাতে কেনেকুৱা তাত যিটো চক্ৰ তাতে কেনেকুৱা জড়িত আছে কোন কোন মানুহ জড়িত আছে তাতে মহিলা পুৰুষ চব জড়িত আছে কিমান মান মানুহ আছে বহুত মানুহ আছে অসমৰ বহুত ছোৱালী লৈ পেলাই তাতে মানে বন্ধ কৰি থৈ দিছে বহুত ছোৱালী আছে আপোনালোকক ৰুমত বন্ধ কৰি থৈছে নে এনেকুৱা কেনেকুৱা ঠাইত প্ৰথমে আবদ্ধ কৰিছিলে মানে বিল্ডিং ঘৰ পিছত যাই তলত বহাই দিয়ে দুদিনৰ পিছত তেন্তে তলত বহাই মানুহ আহে মানুহৰ তেন্তে পইচা দি পেলাই মানুহক পঠাই দিয়ে ভিতৰত আপোনালোক যোৱাৰ পিছত আৰু কোনোবা তেনেকুৱা লৈ গৈছিল নেকি আৰু এনেকুৱা মই যোৱাৰ পিছত যোৱা নিয়া নাই কিন্তু তাৰে আমি নোযোৱাৰ আগত তেন্তে বহুত ছোৱালীৰ লগতে কোনোবাই পলাই গৈছে বাচি জীৱন বাচাইছে কোনোবাই ক'ত নিছে আৰু সেইটো গম নাপাওঁ আৰু আমি যোৱাৰ পিছত 3জন ছোৱালীয়ে আছোঁ আপুনি জনাত অসমৰ কিমান আছে এতিয়া মই তাৰ সেইখিনি জেগা বেছি চিনি নাপাওঁ কিন্তু বেলেগ মানুহে কৈ দিয়ে অসমত বহুত ছোৱালী আছে কোনোবাই আৰু ভাল মানুহ থাকিলে পলাই পেলাই পঠাই দিয়ে গুৱাহাটী ষ্টেচনত আছিলোঁ দেই তাৰপিছত এটা মানে মহিলা মানুহ আহিলে মোক যে ক'লে মানে কোম্পানীত কাম কৰিবি বল সেইটো জেগা বোলে ভাল নহয় ল'ৰাকেইটা তেতিয়া মানে ৰেড টাইম চলি আছিল ন সেইটো কাৰণে মহিলাই এনেকুৱা কৰাৰ পিছত মোক সেই মহিলা এটাই লৈ গৈছে তাৰপিছত লৈ যোৱাৰ পিছত নহয় কি কৰিছে এটা মানে তাৰ লগত 2 দিন ৰাখিছে তাৰপিছত আৰু বেলেগ মহিলাক মাতি পেলাই তাত পঞ্জীপুৰত পঠাই দিছে আৰু তাত বেয়া কামত লগাই দিছে মানে তাৰ পৰা পলাব বিচাৰিলেও পলাবও নিদিয়ে মানে হার টাইম চকু মোৰ ঘৰ ডিমাপুৰ আসাম নাগালেণ্ড কিমান বছৰ ধৰি তাত আছে মই 9 মহিনা তাত আৰক্ষীয়ে আপোনালোকে জনাইছিলে কথাটো মই জনাব বহুত চেষ্টা কৰিছোঁ কিন্তু জনাব পৰা নাই লাষ্টত যাই কেনে আপোনালোক জনাব পাইছোঁ এনেকৈ তাৰমানে অসমৰ পৰা বা ডিমাপুৰৰ পৰা এনেকৈ ধৰণে লৈ যায় থাকে নেকি লৈ যায় বহুত আছে তাত তেওঁলোকে কেনেকৈ লৈ যায় মানে যেনেকুৱা কি এতিয়া মানে ছোৱালী এটাক পাইছে নহয় এটা ফুচলাই পেলাই আনিব ঘৰত ৰাখিব 2 দিনৰ পিছত তাৰপিছত আৰু এটা সেইফালৰ পৰা মানুহ মাতিব মাতাৰ পিছত তাক পইচা দি পেলাই বেচি দিব মানে